Hello viewers, welcome back to my channel. আজি মই কচু আৰু ঢেকিয়াৰ সৈতে ৰৌ মাছ ৰান্ধিম। তাৰ কাৰণে মই কচু লৈ লৈছো। কচুখিনি ভালকে মই সস গুছাম এতিয়া। নেমু এটা লৈ লৈছো আৰু অলপমান মচুৰ দালি লাগিব। এতিয়া মই কচুখিনি ভালদৰে সস গুছাই লৈ পেলাই ধুই ললো। ঢেকিয়াখিনিও ভালদৰে ধুই পেলাই কাটি ললো আৰু মচুৰ দালি কিটা মই ভালকে ধুই ললো। এতিয়া মই প্ৰেছাৰত গুটিখিনি একেলগে দি এটা সিটি মাৰি লম। এতিয়া মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ কেইটামান দি দিছো। জলকীয়া এটা ফালি দিলো। হালধি দি দিছো। এতিয়া মই বইল কৰি লোৱা কচু, ঢেকীয়া আৰু দাইলখিনি ইয়াতে দি দিম। বইল কৰি লোৱা পানীখিনি মই ইয়াতে দি দিম। মোৰ এতিয়া জোলখিনি ভালকে উতল আহি গৈছে। মই নেমু চেপি দিম। এতিয়া মই মাছ দি দিম ইয়াতে। আৰু অলপ সময় উতল আহিলে মোৰ জোলখিনি ৰেডি হৈ যাব। এয়া মোৰ হৈ গ'ল কচু ঢেকিয়াৰ লগত ৰৌ মাছৰ জোল। খুবেই টেষ্টি হয়, গৰমৰ কাৰণে খুবেই সুন্দৰ খাবলৈ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।